Welcome to Edu Station. আপোনালোকৰ সন্মুখত আজি এটা ওৰিয়েণ্টেশ্যন ক্লাছ লৈ আহিছোঁ। মই এখন কোৱালিফাইং পেপাৰ হয়, আপোনালোকৰ ইয়াৰ মাৰ্কছটো কাউণ্ট নহয়, জাষ্ট পাছ কৰিব লাগিব। আৰু সেইখন পাছ কৰিলেহে আপোনালোকৰ যিখন পেপাৰ 1 সেইখন চেক হ'ব। চ' আজি এইকেইটা টপিক ডিছকাছ কৰিম। ফাৰ্ষ্ট আপোনালোকৰ কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া কি হয় এইটো জানিব লাগিব। লগতে চিলেবাছটো যদি আপোনালোকে নাজানে আজি মই ডিছকাছ কৰিম, চাই ল'ব পাৰে। ইয়াৰ পিছত মই থাৰ্ড যিটো পইণ্ট হয় সেইটো ছেভ স্ক'ৰ আপোনালোকে জানিব লাগিব যে 66 যিটো কোৱালিফিকেশ্যন মাৰ্কছ হয় সেইটো পাবৰ কাৰণে আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব লাগিব। গোটেইকেইটা যিহেতু আপোনাক শুদ্ধ নকৰিলে হয়, সেইখিনি কথা মই কৈ দিম কিমানটা কৰিলে আপোনালোকৰ ছেভ স্ক'ৰ হ'ব বা ইনাফ হ'ব আপোনালোকৰ পেপাৰখন ক্লিয়াৰ কৰিবৰ কাৰণে। আৰু যিটো ফ'ৰ্থ টপিক আৰু ছিক্সথ টপিক সেইকেইটা মেথছ আৰু ৰিজনিঙৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান ইম্পৰ্টেণ্ট টপিক কেইটামান লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। ইম্পৰ্টেণ্ট টপিকসমূহ আমি সেই PYQৰ সমূহৰ পৰা বাচিছোঁ। ধৰক আপোনালোকৰ APSC লাষ্ট 2 ইয়াৰ্ছত যিটো পেটাৰ্ণ ফ'ল' কৰিছে বা UPSCৰ লাষ্ট 10 বছৰমানৰ পৰা আমি পেপাৰখিনি চাইছোঁ। চ' তাৰ পৰা যিকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহিছে সেইখিনি আমি ডিছকাছ কৰিম। সেইখিনি আপোনালোকে চাব, যদি ইন কেছ আপোনালোকৰ মেথছটো ষ্ট্ৰং নহয়ও তথাপিও আপোনালোকে এইকেইটা টপিক চাব লাগিব। আৰু এইখিনি কমপ্লিট কৰাৰ পাছতে আপুনি সেই যি আমি ফিফ্থ পইণ্টত কৈছোঁ যে এডিশ্যনেল টপিক আমি ডিছকাছ কৰিম বা এইটো ধৰক ফিফ্থ এডিশ্যনেল মেথমেটিক্স টপিক্স ফৰ CSET আৰু এডিশ্যনেল ৰিজনিং টপিক। চ' এই আপোনালোকে ইম্পৰ্টেণ্ট টপিকখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে এডিশ্যনেল টপিকখিনি চাব পাৰে। কিন্তু আগত এইখিনি মাষ্ট বি আপোনালোকে চাব লাগিব ইম্পৰ্টেণ্ট টপিকখিনি এক্সামৰ কাৰণে। আৰু বাকী আপোনালোকৰ মই এইখিনিৰ ওপৰত চাই ল'ব, নাম্বাৰ অফ কুৱেশ্যন কিমান ডিছকাছ কৰিম আমি ইউটিউবত ফ্ৰী অফ কষ্ট। চ' ডেইলি আমি ভিডিঅ' এটা বা দুটা দি যাম আপোনালোকৰ গোটেইখিনি কুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে। আৰু এইখিনি চালে মই ভাবোঁ ইনাফ হৈ যাব আপোনালোকৰ PYQৰ কাৰণে। কিন্তু তথাপিও যদি আপোনালোকে প্ৰেক্টিছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ ইবুক আছে আমাৰ এপ্লিকেশ্যনত। চ' সেইখিনি কথা ক'ম কেনেকৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু বা আমাৰ এই ক্লাছ নোটছখিনি কেনেকৈ পাব, বা যদি আপোনালোকে পেপাৰ 1 বা পেপাৰ 2 কাৰণে টেষ্ট চিৰিজ যদি দিব বিচাৰে কেনেকৈ দিব পাৰিব, ক'ত দিব পাৰিব। আৰু লগতে লাষ্টত যিটো লাষ্ট পইণ্ট হয় NCERT চামাৰী, যদি ইন কেছ কোনোবাই যদি পঢ়িব বিচাৰে NCERT চামাৰী পেপাৰৰ মানে পৰীক্ষাৰ আগত যদি ৰিভিজন হিচাপে, চ' তেতিয়া আপোনালোকে সেইটো ক'ত লাভ কৰিব সেয়াও মই ভিডিঅ'টোৰ শেষত ডিছকাছ কৰোঁ। চ' আজি যিটো ফাৰ্ষ্ট পইণ্ট হয় কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া কি হয় সেইটো আপোনালোকে জানিবই লাগিব। আৰু মই ভাবোঁ অলৰেডি বহুতে জানে, প্ৰায় সকলোৱে জানে, কিন্তু তথাপিও মই এবাৰ ডিছকাছ কৰোঁ যিসকল নতুন বা প্ৰথমবাৰ কাৰণে APSC প্ৰিলিমছত অৱতীৰ্ণ হ'বলৈ গৈ আছে। চ' আপোনালোকে জানি থওক যে পেপাৰ 1 আৰু পেপাৰ 2 দুইখন পেপাৰে এটা কমন বস্তু হৈছে, সেইটো হৈছে যে দুইখন পেপাৰে আপোনালোকৰ 200 মাৰ্কছৰ হয় আৰু 2 আৱাৰ্ছৰ কাৰণে হয় আৰু অবজেক্টিভ হয়। কিন্তু ডিফাৰেঞ্চটো হৈছে যে আপোনালোকৰ পেপাৰ 1 যিখন হয় সেইখন আপোনালোকৰ 100টা কুৱেশ্যন থাকিব, ঠিক আছে। 100টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যন আপোনালোকৰ 2 মাৰ্কছকৈ থাকিব, চ' 200 হ'ব। কিন্তু আপোনালোকৰ যিখন পেপাৰ 2 হয় তাত আপোনালোকৰ 80টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যন আপোনালোকৰ 2.5 মাৰ্কছকৈ 200 মাৰ্কছৰ কুৱেশ্যন হ'ব, ঠিক আছে পেপাৰখন। চ' আপোনালোকৰ এটা কুৱেশ্যনত 2.5 থাকিব আৰু নিগেটিভো আছে, সেইখিনি মই ডিছকাছ কৰিম। আৰু যিটো টপিকটো আছিল আজি যে কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া কি হয়, 33% পাব লাগিব। 33% মানে হৈছে আপোনালোকৰ 100ত 33, চ' 200 মাৰ্কছৰ যিহেতু পেপাৰ হ'ব, চ' আপোনালোকে তাত আপোনালোকৰ টোটেল 66 আপোনালোকে পাব লাগিব 200 নম্বৰৰ পেপাৰখনত। চ' তেতিয়া আপোনালোকে পাছ কৰিব পাৰিব বা এইখন পেপাৰ আপোনালোকে কোৱালিফাই কৰিব। আৰু কোৱালিফাই কৰাৰ পাছতহে আপোনালোকে সেই পেপাৰ যিখন 1 হয় জেনেৰেল ষ্টাডিজ পেপাৰ 1 হয় সেইখনৰ আপোনালোকৰ মাৰ্কছটো চেক হ'ব। ধৰক আপোনালোকৰ যদি আপোনালোকে পেপাৰ 2খনে যদি কোৱালিফাই নকৰে, আপোনালোকে এইখন পেপাৰ যদি আপোনালোকে ইন কেছ কোৱালিফাই নকৰে তেতিয়াহ'লে আপোনালোকৰ যিখন এইখন পেপাৰ 1, চ' এইখন পেপাৰ আপোনালোকৰ চেকেই নহয়। চ' আপোনালোকে এইখনত যিমানো নাপাওক, যদি এইখনত পাছ কৰিব নোৱাৰে তেতিয়াহ'লে তাৰ কোনো অৰ্থ নাই। আৰু এইখনত এনেকুৱা নহয় যে আপোনালোকে 150 বা 200 বা 160 এনেকুৱা পাব লাগিব, জাষ্ট আপোনালোকে সেই 66 যিটো পাছিং মাৰ্কছ হয় সেইটো আনিব লাগিব, ঠিক আছে। চ' নেক্সট ছেভ স্ক'ৰ কি হয় সেইটো আপোনালোকে জানিব লাগিব। ছেভ স্ক'ৰটো ধৰক আপোনালোকে 66 হ'লেই, কিন্তু আপোনালোকে এনেকুৱা নহয় যে জাষ্ট 66ৰ কাৰণে টাৰ্গেট কৰিলোঁ। চ' আপোনালোকে যদি মই এক্সাম্পল লৈছোঁ, যদি 20টা শুদ্ধ কৰে, গোটেইকেইটাই যদি শুদ্ধ কৰে, যদি 20টা এটেম্প আৰু গোটেইকেইটাই শুদ্ধ কৰে, চ' তেতিয়া আপোনালোকে 50হে পাব। চ' 80টা কুৱেশ্যনৰ ভিতৰত অনলি 20 কৰিলে নহ'ব। মই ইয়াত পাছিং মাৰ্কছটো বেলেগকৈ লিখি লৈছোঁ, 66 হয় যিহেতু 33%। চ' বাকী আপোনালোকে যদি ইন কেছ 30টা শুদ্ধ কৰে, ঠিক আছে, যদি 30টা এটেম্প কৰে ক'লোঁ মই, 30টা যদি এটেম্প কৰে তেতিয়া যদি গোটেইকেইটা শুদ্ধ হয় তেতিয়াতো কথা নাই, 2.5 মাৰ্কছ। চ' তেনেকৈ পালে আপোনালোকে 75 পাব। কিন্তু এইটো গেৰাণ্টি নাই যে আপোনালোকে গোটেইকেইটা শুদ্ধ কৰিবই বুলি। যদি আপোনালোকে 90% একুৰেচিটো কৰে, ধৰি লৈছোঁ আপোনালোকে 90% একুৰেচি মানে 30টাৰ ভিতৰত 27টা শুদ্ধ কৰিছে, 3টা ভুল কৰিছে, চ' 27টাৰ পৰা যদি আপোনালোকে 2.5কৈ পায় কিমান হ'ব আপোনালোকৰ 67.5 হ'ব। কিন্তু আপোনালোকে সেই 3টাত যে নিগেটিভ মাৰ্কছ পাইছে, আৰু নিগেটিভ মাৰ্কছটো আপোনালোকে জানি থওক কিমান হয় 0.83, ঠিক আছে। এইটো নিগেটিভ মাৰ্কছ হয় যদি আপোনালোকে এটা কুৱেশ্যন ভুল কৰে। চ' আপোনালোকে সেই শুদ্ধ হোৱাৰ কাৰণে 2.5টো হেৰুৱাবই, লগতে আপোনালোকৰ সেই নিগেটিভো হ'ব 0 মানে শুদ্ধ হোৱাখিনিৰ পৰা। চ' আল্টিমেটলি এটা কুৱেশ্যন ৰং কৰাৰ লগে লগে আপোনালোকৰ 2.5 আৰু 0.83 প্ৰায়
3.33 এটা লছ হয় কাৰণ আপোনালোকে শুদ্ধ হওঁতে ইমান পালেহেঁতেন আৰু লগতে এইটো ভুল হোৱাৰ কাৰণে মাইনাছ হ'ল। চ' আল্টিমেটলি আপোনালোকৰ 3.33 এটা পাবলগীয়া মাৰ্কছৰ পৰা কমি যায় শুদ্ধ হোৱাহেঁতেন আপোনালোকে যিমান পালেহেঁতেন। চ' এতিয়া আপোনালোকৰ সেই মই এতিয়া নিগেটিভ কৰোঁ ডাইৰেক্টলি মাইনাছ কৰোঁ। চ' এটা কুৱেশ্যন যিহেতু ভুল হ'লে আপোনালোকে 0.83 মাইনাছ হয়। আপোনালোকে যদি 3টা মাইনাছ ভুল কৰিলে, ধৰি লৈছোঁ 30টা কৰিছিলে আপোনালোকে, 30টাৰ ভিতৰত 27টা শুদ্ধ কৰিলে আৰু 3টা ভুল কৰিলে। চ' 3টা ভুল কৰাৰ লগে লগে আপোনালোক কিমান, এটাত যদি 0.83 কমে, আপোনালোকৰ 3টা কুৱেশ্যন ভুল কৰাৰ লগে লগে 2.49 মাৰ্কছ এটা মাইনাছ হৈ যাব, ঠিক আছে, টোটেলৰ পৰা। চ' আপোনালোকৰ কিমান থাকিব 65.01। কিন্তু পাছিং মাৰ্কছটো কিমান আছিলে, পাছিং মাৰ্কছটোতো এইটো আছিলে 66 আছিলে আপোনালোকৰ। চ' আপোনালোকৰ সেই পাছিং মাৰ্কছটো লাভ কৰিবলৈ সক্ষম নহ'ল। যদি আপোনালোকে 30টা কৰিলে কিন্তু 27টা শুদ্ধ কৰিলে উইথ মানে 90% একুৰেচি, তেতিয়াও আপোনালোকে সেইটো লাভ কৰিবলৈ, পাছিং মাৰ্কছটো লাভ কৰিবলৈ সক্ষম নহ'ব। আৰু সেইটোতো গেৰাণ্টি নাই যে 28টাই শুদ্ধ হ'ব বুলি, ঠিক আছে। 28টা শুদ্ধ হ'লে আপোনালোকে পাছ কৰিব 30টাৰ ভিতৰত, কিন্তু 30টাৰ ভিতৰত 28টা শুদ্ধ কৰা ইমান সহজ নহয়। চ' এতিয়া আমি ছেভ স্ক'ৰ বা কিমানটা কুৱেশ্যন এটেম্প কৰিব লাগিব যদি মই কওঁ আপোনালোকক, চ' মোৰ বোধেৰে আপোনালোকে 40টা কুৱেশ্যন এটলিষ্ট কৰিবলৈ ট্ৰাই কৰিব, ঠিক আছে। মোৰ বোধেৰেতো 50টা কৰিলে ভাল হয়, কিন্তু এটলিষ্ট 40টা কৰিবই। কাৰণ কি হয়, যদি আপোনালোকে 40টাত 80%ও শুদ্ধ কৰে, 90% মই ধৰা নাই কাৰণ 90% শুদ্ধ কৰা ইমান ইজি নহয়। চ' আপোনালোকে যদি 80% শুদ্ধ কৰে, 32টা যদি শুদ্ধ কৰে, 8টা যদি ভুল কৰে, চ' 32টাৰ পৰা আপোনালোকে 2.5কে কিমান পাব, 80 পাব। আৰু ইয়াত কি হ'ব, আপোনালোকৰ পাৰ কুৱেশ্যন যদি 0.83কে মাইনাছ হয়, চ' আপোনালোকৰ কিমান মাইনাছ হ'ব, 0.83 ইনটু 8 আপোনালোকে পূৰণ ইনটু কৰি চাব পাৰে, 6.64 আপোনালোকৰ সেই টোটেলটোৰ পৰা মাইনাছ হ'ব। চ' আপোনালোকৰ কিমান থাকিব আল্টিমেটলি 73.36। কিন্তু এইটো এটা মূৰামূৰি স্ক'ৰ, যিহেতু পাছ মাৰ্কছটো 66 হয় আৰু এইটো জাষ্ট 7 নম্বৰ এটা বেছি আপোনালোকৰ। চ' সেইটো কাৰণে মই ভাবোঁ 40টো হয় মূৰামূৰিকৈ হৈ যায়, তেতিয়াও আপোনালোকে 32টামান শুদ্ধ কৰিব লাগিব, বা 30টা যদি শুদ্ধ কৰে তেতিয়াও আপোনালোকৰ হৈ যাব। কিন্তু সেইটো সদায় গেৰাণ্টি ল'ব নোৱাৰে যে 32টা শুদ্ধ হ'বই বুলি। চ' সেইটো কাৰণে আপোনালোকে 45টা বা 50টাৰ ফালে যাব পাৰে, ট্ৰাই কৰিব পাৰে, মানে সিমানটা কুৱেশ্যন শুদ্ধ কৰিবৰ কাৰণে। মোৰ 50টাই ধৰি লওক আপোনালোকে। চ' আপোনালোকে কিমান সময় পাব, 2 hours পাব। চ' 2 hours মানে আপোনালোকে 120 minutes, ঠিক আছে। চ' 120 মিনিটত আপোনালোকে 50টা কুৱেশ্যন কৰিবলৈ টাৰ্গেট কৰিব লাগিব। টেষ্ট চিৰিজসমূহত দি পেলাই বা ধৰক আপোনালোকে যদি আমি যিটো পেপাৰ ডিছকাছ কৰিম, লগতে আপোনালোকে কুৱেশ্যনো ছল্ভ কৰিব লাগিব। চ' টেষ্ট চিৰিজসমূহ দিলে আপোনালোকে গম পাব যে কিমানটা এটেম্প কৰিব পাৰিছে। চ' যদি সেইটো আমি চাওঁ, সেইটো স্পীডত যদি চাওঁ যে 50টা যদি কৰিব লাগে, চ' পাৰ মিনিটত আপোনালোকে 1 মিনিটত প্ৰায় এটা কুৱেশ্যনৰ কাৰণে আপোনালোকে প্ৰায় 2.4 minutes পাব, ঠিক আছে। মানে 2 মিনিট 24 ছেকেণ্ডমান পাব। আৰু যদি আমি চাওঁ প্ৰায় 2 মিনিট, ধৰক মই অলপ কমাই ধৰিছোঁ, 2 মিনিটমান পাব, কাৰণ কম্প্ৰিহেনশ্যনত অলপ বেছি টাইম লৈ লয়। চ' সেইকাৰণে আমি এই টাইমখিনি মেথছ আৰু ৰিজনিঙত মিলাব লাগিব। চ' এটা কুৱেশ্যনৰ কাৰণে আপোনালোকে প্ৰায় 2 মিনিটহে সময় পাব, ঠিক আছে, 50টামান যদি আপোনালোকে এটেম্প কৰিব বিচাৰে, ঠিক আছে। চ' এতিয়া নেক্সট আমাৰ দুটা কুৱেশ্যন, মই এতিয়া ক'লোঁ কিমানটা এটেম্প কৰিব লাগিব গম পালে। আৰু এতিয়া চিলেবাছখিনি ডিছকাছ কৰোঁ, নেক্সট টপিকটো। চ' ফাৰ্ষ্ট যিটো হয় কম্প্ৰিহেনশ্যন হয়। চ' ইয়াৰ পিছত এইখিনি ৰিজনিং আৰু মেথছৰ চিলেবাছ, ঠিক আছে, ইনডাইৰেক্টলি দিয়া আছে। বেছিক নিউমাৰেচি বুলি কোৱা আছে, নাম্বাৰ ছিষ্টেমৰ কথা আছে। লগতে আপোনালোকৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহিব, ধৰক আপোনালোকৰ চাৰ্টছ, গ্ৰাফছ বা টেবুলৰ কুৱেশ্যন আহিব। সেইখিনি ধৰক আপোনালোকৰ কি হ'ব পাৰে, ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কুৱেশ্যন, এখন চাৰ্ট দি দিব পাৰে, বা এটা গ্ৰাফ দি দিব পাৰে, বা টেবুল এখন দি দিব পাৰে। আৰু সেই টেবুল, চাৰ্ট বা গ্ৰাফৰ পৰা আপোনালোকৰ এটা কুৱেশ্যনো সুধিব পাৰে, মাল্টিপুল কুৱেশ্যনো সুধিব পাৰে। 1ৰ পৰা 5টা কুৱেশ্যনো সোধা দেখা পোৱা যায়। APSCত সিমান হোৱা নাই, দেখা নাই, কিন্তু UPSCত এনেকুৱা পেপাৰো আছে, এনেকুৱা কিছুমান আপোনালোকে PYQ চালে গম পাব যে এখন চাৰ্ট দিয়া আছে, এটা গ্ৰাফ দিয়া আছে, এখন টেবুল দিয়া আছে, তাৰ পৰা আপোনালোকৰ 5টালৈকে কুৱেশ্যন সোধা দেখা পোৱা গৈছে। গতিকে এইটো টপিক আপোনালোকে ইগন'ৰ কৰিব নোৱাৰে, ডাটা ইণ্টাৰপ্ৰিটেশ্যন। আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন তেতিয়াহে পাৰিব যেতিয়া আপোনালোকে সেই মেথছৰ বেছিক কিছুমান টপিক, নাম্বাৰ ছিষ্টেম হওক বা এভাৰেজ হওক বা পাৰ্চেণ্টেজ হওক বা ৰেচিঅ' প্ৰপৰ্শ্যন, এইখিনি আপোনালোকৰ ক্লিয়াৰ থাকে, কাৰণ সেইখিনিৰ ওপৰত বেছ কৰি পেলাই আপোনালোকক এইখিনি কুৱেশ্যন সোধা হয়। চ' বেছিকটো ক্লিয়াৰ থকাটো ইম্পৰ্টেণ্ট। আৰু বাকী আপোনালোকৰ ডাটা চাফিচিয়েঞ্চি, এইটো মেথছৰ টপিক বা ৰিজনিঙৰ টপিক বুলি ক'ব পাৰে। আপোনালোকৰ কিছুমান ডাটা দিয়া থাকিব আৰু এটা কুৱেশ্যন দিয়া থাকিব। এতিয়া আপোনালোকক সুধিব যে সেই কুৱেশ্যনটো আপোনালোকে এই যিখিনি ডাটা দিয়া আছে কুৱেশ্যনটোৰ আণ্ডাৰত, চ' সেই ডাটাখিনি লৈ আপোনালোকে কুৱেশ্যনটো ছল্ভ কৰিব পাৰিব নোৱাৰে, মানে আপোনালোকৰ সেই ডাটাখিনি কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে চাফিচিয়েণ্ট হয় নহয়। চ' সেইখিনি কুৱেশ্যন ডাটা চাফিচিয়েঞ্চিৰ আণ্ডাৰত পৰে। বাকী এইকেইটা টপিকটো আপোনালোকে গম পাইছে, ৰিজনিঙৰ হয়, জেনেৰেল মেণ্টেল এবিলিটি হওক বা ডিচিজন মেকিং হওক। ডিচিজন মেকিংটো আপোনালোকে যিহেতু চিভিল ছাৰ্ভেণ্ট হ'ব গৈ আছে, চ' এনেকুৱা কুৱেশ্যন বহুত সোধা দেখা পোৱা যায়। আৰু এইটো আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন বুলি ভুল নকৰিব। চ' আপোনালোকৰ এটা কম্প্ৰিহেনশ্যন বা পেছেজ টাইপতে দিয়া থাকিব। চ' পেছেজৰ পৰা আপোনালোকৰ ডিচিজন মেকিঙৰ কুৱেশ্যন সুধিব যে এইটো চিটুৱেশ্যন এটা দিয়া থাকিব, চ' আপোনালোকে কি ধৰণে ৰিয়েক্ট কৰিব সেই চিটুৱেশ্যনটোত।
চ' তাৰপিছত বাকী এইটো এটা ৰিজনিঙৰ টপিক, লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি টপিক, মানে ইয়াৰ আণ্ডাৰত বহুত টপিক সোমাই আছে। সেইখিনি আমি যেতিয়া ইম্পৰ্টেণ্ট টপিকসমূহ ডিছকাছ কৰিম তেতিয়া মানে গম পাই যাব। বাকী এইটো এটা ইম্পৰ্টেণ্ট টপিক এই গোটেইখিনি। আৰু কম্প্ৰিহেনশ্যন যদি বুলি ক'ব যাওঁ, আমি যদি APSCৰ পেটাৰ্ণকেইটা চাওঁ, লাষ্টৰ দুখন পেপাৰ যদি চাওঁ 2022 আৰু 2023, আপোনালোকে অলৰেডি পাই যাব, ৱেবছাইটত আপলোড কৰি থোৱা আছে, APSCৰ ৱেবছাইটত, অফিচিয়েল ছাইটত। চ' তাত আপোনালোকে পাই যাব, লগতে আমাৰ এপ্লিকেশ্যনটো আছে। চ' সেই PIQ সমূহ যদি আপোনালোকে চাব যায়, পেচেজটো ধৰক বহুত আহিছিল, কিন্তু মই অলৰেডি ক'লোঁ যে ডিচিজন মেকিঙৰ কুৱেশ্যন কিছুমানো পেচেজত আহে, আৰু কিছুমান লগতে কি হয়, ৰিজনিঙৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন কিছুমানো পেচেজ টাইপত আহে। সেইখিনি বাদ দি যদি ইংলিছ গ্ৰামাৰ বা কম্প্ৰিহেনশ্যনৰ যিখিনি পেচেজ বা কম্পজিশ্যনৰ যিখিনি পেচেজ বুলি ক'বলৈ যাওঁ, চ' তাত আপোনালোকৰ কোনোবা এটা বছৰ মানে ধৰক 2022ত মেবি 16টা কুৱেশ্যন আহিছিলে, আৰু 2023ত 14টা কুৱেশ্যন ফ্ৰম পেচেজ আহিছিল। আৰু কি হৈছিলে, পেটাৰ্ণটো কি আছিলে, একেটা পেটাৰ্ণ আছিলে যে 7টা পেচেজ দিয়া আছিলে, পাৰ কুৱেশ্যন পাৰ পেচেজ 2টাই কুৱেশ্যন দিয়া আছিলে। ইয়াত কি আছিলে, 8টা কুৱেশ্যন দিয়া আছিলে, আৰু পাৰ পেচেজ 2টাই কুৱেশ্যন দিয়া আছিলে। কিন্তু এইটো সদায় এবাৰ যে এইটো পেটাৰ্ণ ফ'ল' কৰিব কোনো মানে নাই। এনেকুৱা হ'ব পাৰে এটা পেচেজ দি পেলাই আপোনালোকৰ সৰু পেচেজ এটা দিলে, আৰু তাৰপৰা এটা কুৱেশ্যন সুধিব পাৰে, বা অলপ যদি ডাঙৰ পেচেজ এটা দিছে, চ' তাৰ পৰা আপোনালোকৰ 2টা কুৱেশ্যন বা 3টা 4টা 5টালৈকে কুৱেশ্যন আপোনালোকে সুধিব পৰা, সোধা দেখা পোৱা যাব পাৰে। ঠিক আছে, চ' আপোনালোকে সেই আটাইকেইধৰণৰ পেচেজ প্ৰেক্টিছ কৰিব। শ্বৰ্ট পেচেজ হওক, লং পেচেজ হওক, গোটেইখিনি পঢ়ি চাব। আৰু আমি যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ৰিজনিং আৰু মেথছৰ ভিডিঅ' দিমেই আমি, লগতে যদি পেচেজৰো কিছুমান ট্ৰিক্স কৰিব বিচাৰে, যে সকলোৱে বেলেগ বেলেগ ট্ৰিক ফ'ল' কৰে, কিছুমানে আপোনালোকে ধৰক মোক জনাব সেইটো কমেণ্টত, যে আপোনালোকে পেচেজটো আগত পঢ়ি লয় নে কুৱেশ্যনখিনি আগত পঢ়ি লয়। মানে কিছুমানে সেইটোও বিচাৰে যে কুৱেশ্যনখিনি আগত পঢ়ি লয়, কুৱেশ্যনখিনি দেন আপোনালোকে সেই পেচেজটো পঢ়ে, তাৰপিছত এগেইন কুৱেশ্যনখিনি আপোনালোকে ছল্ভ কৰে। দেন কিছুমানে কি কৰে, গোটেই পেচেজটো এবাৰ পঢ়ি লয়, তাৰপিছত কুৱেশ্যনটো পঢ়ে, তাৰপিছত সেই পেচেজত সেই কুৱেশ্যনখিনি আকৌ বিচাৰে, তাৰপিছত ছল্ভ কৰে। চ' বেলেগ বেলেগ পেটাৰ্ণ ফ'ল' কৰে। চ' আপোনালোকে কোনটো ফ'ল' কৰে মোক জনাব, আৰু সেইটো মতে আমি দুই ধৰণে আমি ট্ৰিক্স দি দিম। ধৰক এনেকৈ কৰিলে কি হ'ব, আমাৰ সেইটো ধৰক ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণেও কিছুমান ভিডিঅ' আহিব, আৰু অলৰেডি যিসমূহ আপোনালোকে টেষ্ট চিৰিজ আছে আমাৰ, সেইখিনিও প্ৰেক্টিছ কৰিব পাৰে। তাত ৰিডিং কম্প্ৰিহেনশ্যন, মেথছ, ৰিজনিং গোটেইখিনি মিলাই ফুল লেংথৰ টেষ্ট চিৰিজ 10টা দি আছে অলৰেডি এপ্লিকেশ্যনত। সেইখিনি মই ডিছকাছ কৰিম পিছলৈ, কেনেকৈ আপোনালোকে টেষ্ট চিৰিজখিনি দিব পাৰিব। আৰু যিটো লাষ্টৰ এইটো টপিক আছে, ইম্পৰ্টেণ্ট টপিক হয় এইটো, আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে, বা আমি এইটো এপ্লিকেশ্যনত দি দিম অলৰেডি। চ' ইম্পৰ্টেণ্ট টপিক যদি ক'বলৈ যায়, সদায় মেথছৰ যিকোনো এক্সামত য'ত মেথছ আহে আপোনালোকৰ, তাত আপোনালোকৰ নাম্বাৰ ছিষ্টেমটো কেতিয়াও ইগন'ৰ কৰিব নোৱাৰে। আপোনালোকৰ যদি প্ৰায় 30টা কুৱেশ্যন আহে বা 25টা কুৱেশ্যন আহে, 5টামান কুৱেশ্যন আপোনালোকে নাম্বাৰ ছিষ্টেমৰ দেখিবই। প্ৰায় 20% চিলেবাছ মেথছৰ নাম্বাৰ ছিষ্টেমে কভাৰ কৰে। তাৰ কাৰণে আপোনালোকে বেছিক নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন, ধৰক আপোনালোকে ৰেচনেল নাম্বাৰ কি, ইৰেচনেল নাম্বাৰ কি, আপোনালোকৰ নেচাৰেল নাম্বাৰ কি, প্ৰাইম নাম্বাৰ কি, এনেকুৱাখিনি কুৱেশ্যনো আপোনালোকে জানিব লাগিব। ছিৰিজৰ কুৱেশ্যনটো ইয়াত ধৰক আপোনালোকৰ নাম্বাৰ ছিষ্টেমৰ এটা এপ্লিকেশ্যন হয়। এইটো এনেকুৱা কুৱেশ্যন আপোনালোকৰ ৰিজনিঙতো অহা দেখা পোৱা যায়। ছিৰিজটো আপোনালোকৰ ধৰক এইটো এটা মেথছৰ টপিকো হয় বা ৰিজনিঙৰ টপিকো হয়। প্ৰগ্ৰেশ্যন যদি চাব যায়, আপোনালোকে এৰিথমেটিক প্ৰগ্ৰেশ্যন বা আৰু আপোনালোকৰ জামেট্ৰিক প্ৰগ্ৰেশ্যন আহিব পাৰে। তেনেকৈ আপোনালোকৰ ফ্ৰেকশ্যনৰ কুৱেশ্যন আহিব পাৰে। চিম্প্লিফিকেশ্যন বা আপোনালোকে ইয়াৰে এটা আণ্ডাৰত এটা টপিক চাৰ্টছ এণ্ড ইণ্ডাইচেছৰ কুৱেশ্যন চিম্প্লিফিকেশ্যন থ্ৰুদি আহিব পাৰে। তেনেকৈ আপোনালোকৰ চিম্প্লিফিকেশ্যনটো পাৰিলে আপোনালোকে এপ্ৰক্সিমেশ্যনটোও পাৰিব। এপ্ৰক্সিমেশ্যনৰ কুৱেশ্যন বা তেনেকৈ বদমাছ ৰুল আপোনালোকৰ আহি যাব পাৰে। চ' আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে HCF আৰু LCM। এইটো আপোনালোকে আগৰবাৰ পাৰিছে, কিন্তু ইয়াৰ এপ্লিকেশ্যনৰ কিছুমান কুৱেশ্যন সুধিব। আৰু আটাইতকৈ বেছি অহা UPSCৰ পেটাৰ্ণৰ কুৱেশ্যন আছিলে, এইটো আছিলে UPSCৰ নাম্বাৰ ছিষ্টেমৰ আটাইতকৈ বেছি কুৱেশ্যন অহা দেখা পোৱা গৈছিলে ৱৰ্ড প্ৰব্লেমৰ পৰা। আপোনালোকে চালে এইটো এনেকুৱা লাগিব যে এৰিথমেটিকৰ বেলেগ টপিকৰ কুৱেশ্যন বুলি, কিন্তু আপোনালোকে যদি ভিতৰলৈ সোমাইছে কুৱেশ্যনটোৰ, তেতিয়া গম পাব এইটো সাধাৰণতে এইটো নাম্বাৰ ছিষ্টেমৰ পৰাহে কুৱেশ্যনটো সুধিছে। ঠিক আছে, চ' এনেকুৱা ৱৰ্ড প্ৰব্লেম বহুত বেছি আহে, আৰু সাধাৰণতে পৰীক্ষাৰ্থীয়ে সেই ৱৰ্ড প্ৰব্লেমবিলাক কৰিবলৈ অলপ অসুবিধা পায়। চ' সেইটো কাৰণে আপোনালোকৰ প্ৰেক্টিছ লাগিব, আৰু আমি PIQ-সমূহৰ পৰা এনেকুৱা কুৱেশ্যন আপোনালোকক ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। আৰু বাকী আপোনালোকৰ ইম্পৰ্টেণ্ট টপিক হ'ব পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ বা এভাৰেজ, ৰেচিঅ' প্ৰপৰ্শ্যন। আৰু এই পাৰ্চেণ্টেজ হওক বা প্ৰফিট এণ্ড লছ বা ৰেচিঅ' প্ৰপৰ্শ্যন যদি হয় বা এভাৰেজ যদি হয়, এইকেইটা টপিক আপোনালোকে তেতিয়াহে ভালদৰে বুজি পাব যদি আপোনালোকৰ এই নাম্বাৰ ছিষ্টেম টপিকটো ক্লিয়াৰ আছে। ঠিক আছে, চ' এই মেথছৰ আপোনালোকে যিকোনো টপিক এটা আগবাঢ়ি যাব, মানে ধৰক মেথছৰ বেছটো যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নাম্বাৰ ছিষ্টেমটো ফাৰ্ষ্ট পঢ়িবই লাগিব, তাৰপিছত এইকেইটা টপিকলৈ আপোনালোকে মুভ কৰিব। ইয়াৰ পিছত আপোনালোকৰ মিক্সাৰ এণ্ড ইণ্টিগ্ৰেশ্যন আহি গ'ল। আপোনালোকে যদি ADRE বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম দিছে, গম পায় এইকেইটা ইম্পৰ্টেণ্ট হয়। টাইম এণ্ড ৱৰ্ক বা স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ হওক, বা ডাটা ইণ্টাৰপ্ৰিটেশ্যন। মই অলৰেডি ক'লোৱেই চিলেবাছ ডিছকাছ কৰোঁতে যে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কেনেকুৱা কুৱেশ্যন আহিব পাৰে।
তেনেকৈ আপোনালোকে মেনচুৰেশ্যনৰ প্ৰব্লেম, পেৰিমিটাৰ এৰিয়া, ছাৰ্ফেচ এৰিয়া বা ভলিউমৰ প্ৰব্লেম আপোনালোকে ছল্ভ কৰিব। কিন্তু এটা কথা মই কৈ থওঁ, ইয়াত বহুত বেছি ফৰ্মুলা লাগিব, বা পিছত যদি আপোনালোকে এলজেব্ৰিক আইডেণ্টিটিছো চাই, বা ধৰক এলজেব্ৰাই যদি কুৱেশ্যন কৰিবলগীয়া হয়, বা ত্ৰিকোণমিতি যদি কুৱেশ্যন কৰে, বা জামিট্ৰিও কিছুমান যদি কুৱেশ্যন কৰে, চ' তাত আপোনালোকে কিছুমান ফৰ্মুলা বা থিয়ৰাম মনত ৰাখিবলগীয়া হয়। চ' কি হয়, আপোনালোকৰ অলৰেডি পেপাৰ ওৱানখন এটা ভাষ্ট চিলেবাছ হয়, ঠিক আছে, পেপাৰ ওৱানৰ চিলেবাছটো বহুত ভাষ্ট হয়। আৰু যদি আপোনালোকে শেষলৈ সেই দুইখন পেপাৰে ৰিভাইজ কৰিব লাগিব। যদি এতিয়া আৰু এমাহৰ পিছত যদি পৰীক্ষা হয়, লাষ্ট 5 দিন 10 দিন সকলোৰে বেলেগ বেলেগ হয় পঢ়াৰ ষ্টাইলটো। চ' আপোনালোকে পঢ়াখিনি ৰিভাইজ কৰিব লাগিব, আৰু ৰিভাইজ কৰাৰ সময়ত আপোনালোকৰ এই ফৰ্মুলা মুখস্থ কৰাৰ সময় নাথাকে। চ' এতিয়া আপোনালোকৰ সময় এমাহ পৰীক্ষালৈ থাকোঁতে এই ফৰ্মুলাখিনি আপোনালোকে মুখস্থ কৰি লওক। যদি ভাবে যে আমি ফৰ্মুলাখিনি মুখস্থ কৰিলে ইয়াৰ যিকোনো কুৱেশ্যন কৰিব পাৰিম, চ' ফৰ্মুলাখিনি সেইটো কাৰণে মুখস্থ কৰাটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এইখিনি বেলেগ একো অপশ্যন নাই, আপোনালোকে মনত ৰাখিব লাগিব বা মুখস্থ কৰিব লাগিব। চ' তাৰ যেতিয়া কুৱেশ্যন আহিব সেইখিনি এপ্লাই কৰি পেলাই আপোনালোকে ছল্ভ কৰিব লাগিব। চ' সেইটো কাৰণে আপোনালোকে যিখিনি ফৰ্মুলা আছে আমি ইউবুকছত প্ৰভাইড কৰিছোঁ, আপোনালোকে এতিয়া গৈ সেইখিনি এতিয়াই অলৰেডি মনত ৰাখি লওক। কাৰণ আপোনালোকে পৰীক্ষাৰ সময়ত যদি এইখিনি থৈ দিয়ে মুখস্থ কৰিবলৈ বা মনত ৰাখিবলৈ, তেতিয়া আপোনালোকৰ সেই বাকী পেপাৰ ওৱানখনটো অলপ ইম্পেক্ট কৰিব। চ' এতিয়া বাকী এডিশ্যনেল টপিক কেইটামান লৈ আহিছোঁ, আৰু যিকেইটা ইম্পৰ্টেণ্ট টপিক মই ডিছকাছ কৰিলোঁ, চ' এই টপিককেইটা আগতে আহি গৈছে, ঠিক আছে। এইখিনি পেপাৰ মানে আমাৰ যদি APSCৰ লাষ্ট পেপাৰকেইখন চাওঁ, CSET হোৱা বহুত বেছি দিন হোৱা নাই, বেছি বছৰ হোৱা নাই, আৰু UPSCটো আগৰ পৰাই হৈ আছে CSET পেপাৰ CSAT। চ' সেই পেপাৰ আমি সেই গোটেইখন পেপাৰ মিলাই চাইছোঁ। চ' এইকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহে, চ' এইকেইটা ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰিও আপোনালোকে এনেকুৱা নহয় যে এইখিনি ইগন'ৰ কৰিব, কিন্তু আপোনালোক যদি মেথছত অলপ উইক হয়, তেতিয়াহ'লে এটলিষ্ট ফাৰ্ষ্টত এইকেইটা কমপ্লিট কৰিব ট্ৰাই কৰিব। এইকেইটা টপিক হোৱাৰ পিছত আপোনালোকে যদি বিচাৰে যে মই আৰু অলপ চাওঁ, তেতিয়াহ'লে আপোনালোকে সেই বাকী টপিককেইটাও কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব পাৰে। SICA চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট আপোনালোকে জানে যে বেংকৰ কুৱেশ্যন হয়, এইখিনি বেংকিঙৰ লগত ৰিলেটেড। চ' ইয়াৰ কুৱেশ্যন আহিব পাৰে, পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন, বিজনেছৰ লগত ৰিলেটেড কুৱেশ্যন আহিব পাৰে, এজ প্ৰব্লেম আহিব পাৰে। ধৰক আপোনালোকৰ এতিয়া বয়স ইমান আছিলে, 4 বছৰ আগত বোলে আপোনালোকৰ ৰেচিঅ' দি দিলে কাৰোবাৰ সৈতে কিমান, আৰু 6 বছৰ পিছত বোলে আপোনালোকৰ ৰেচিঅ' কিমান হ'ব বা এজ কিমান হ'ব। চ' এনেকুৱা কুৱেশ্যন আহিব পাৰে। পাইপছৰ কুৱেশ্যন আপোনালোকৰ ইনলেট পাইপ বা আউটলেট পাইপৰ কুৱেশ্যন আহিব পাৰে। ধৰক আপোনালোকৰ দুটা পাইপ খুলি দিলে একেলগে মানে ইনলেট পাইপ দুটা ধৰক একেলগে কাম ষ্টাৰ্ট কৰিলে, কেতিয়া ধৰক গোটেই আপোনালোকৰ পাইপ গোটেই ধৰক আপোনালোকৰ টেংকটো কেতিয়া ফুল হ'ব, বা এটা যদি ইনলেট পাইপ এটা যদি আউটলেট পাইপ হয়, চ' তেতিয়া আপোনালোকৰ দুইটা পাইপ যদি একেলগে খুলি দিয়া হয়, তেতিয়া আপোনালোকৰ কেতিয়া ধৰক আপোনালোকৰ টেংকটো ভৰিব বা খোল খাব, মানে বেলেগ ধৰণৰ কুৱেশ্যন হ'ব পাৰে। ধৰক টেংকটো ফুল হ'ব বা টেংকটো খালী হৈ যাব, সেনেকুৱা কুৱেশ্যন হ'ব পাৰে। আৰু বাকী আপোনালোকৰ ট্ৰেইন প্ৰব্লেমটো অলৰেডি স্পীড, ডিষ্টেঞ্চ এণ্ড টাইম যদি আপোনালোকৰ কনচেপ্ট যদি ক্লিয়াৰ আছে, তেতিয়াহে আপোনালোকে ট্ৰেইন আৰু ব'টৰ কুৱেশ্যনখিনি কৰিব পাৰিব এই দুটা টপিকৰ। তাৰপিছত এইখিনি অলপ এডভান্স টপিক বুলি আপোনালোকে ধৰিব পাৰে, কিন্তু এনেকুৱা নহয় যে ইয়াৰ গোটেইখিনি কুৱেশ্যনে টান হয়, ঠিক আছে। এই যিকেইটা এডভান্স টপিক হয়, চ' কি হয় আপোনালোকৰ কিছুমান ডিফিকাল্ট চেপ্টাৰ থাকে, কিন্তু কি হয় সেই চেপ্টাৰসমূহৰ ফাৰ্ষ্টত কিছুমান ইজি কনচেপ্ট থাকে, ঠিক আছে। চ' আপোনালোকে সেই লিনিয়াৰ ইকুৱেশ্যন হওক বা কোৱাড্ৰেটিক ইকুৱেশ্যন হওক, আৰু বা তলত যিকেইটা টপিক আপোনালোকে দেখা পাইছে, চ' এইকেইটা টপিকৰ কি হয় আপোনালোকে সেই চেপ্টাৰটো আমি ইবুকছত অলৰেডি প্ৰভাইড কৰিছোঁ। চ' চেপ্টাৰৰ আগত যিখিনি কুৱেশ্যন থাকে, ঠিক আছে, সেই কুৱেশ্যনখিনি ছল্ভ কৰিব ট্ৰাই কৰিব, কাৰণ প্ৰথম কুৱেশ্যনখিনি প্ৰায় ইজি থাকে, পিছলৈহে অলপ টান কুৱেশ্যন আহে। চ' সেই ইজি কুৱেশ্যনখিনি এটলিষ্ট ট্ৰাই কৰি যাব, লিনিয়াৰ ইকুৱেশ্যন বা কোৱাড্ৰেটিক ইকুৱেশ্যনটো ক্লাছ 10ৰ চিলেবাছ হয়, চ' আহিব পাৰে। আৰু চিলেবাছত যিহেতু ক্লাছ 10 লেভেল বুলি দিয়া আছে, আপোনালোকে এটা ভুল নকৰিব যে সেইখিনি অকল 10ৰ বুকখন চাই থাকিব। ক্লাছ 10 লেভেল মানে হৈছে যে 10, 9, 8 বা তাতকৈ তলৰ যিখিনি কুৱেশ্যন গোটেইখিনিৰ পৰা আহিব পাৰে মেথছৰ, ঠিক আছে। তেনেকৈ আপোনালোকৰ পাৰ্মুটেশ্যনটো 10ৰ নহয়, 11ৰ হয়, বা 10ৰ এডভান্সত থাকে এইখিনি, কিন্তু তথাপিও আপোনালোকে এইখিনি চাবৰ প্ৰয়োজন বুলি মই ভাবোঁ। বাকী যিহেতু কুৱেশ্যন অহা দেখা পোৱা গৈছে UPSCত সাধাৰণতে, আৰু বাকী প্ৰবেবিলিটি কুৱেশ্যন চাব আপোনালোকে, বেছিকখিনি জামিট্ৰিৰ বেছিক কিছুমান প্ৰব্লেম ছল্ভ কৰিব ট্ৰাই কৰিব। তেনেকৈ আপোনালোকে ক'ৰ্ডিনেট জামিট্ৰি, ত্ৰিকোণমিট্ৰি, ছেট থিয়ৰী, ষ্টেটিষ্টিক্স বা ডাটা চাফিচিয়েঞ্চিৰ কুৱেশ্যনখিনিও চাব। চ' এতিয়া যদি তেনেকৈ মেথছৰ অলৰেডি ইম্পৰ্টেণ্ট টপিক আৰু এডিশ্যনেল টপিকখিনি আমি ডিছকাছ কৰিলোঁ, তেনেকৈ ৰিজনিঙৰো ছেইম কনচেপ্ট, আপোনালোকে ইম্পৰ্টেণ্টখিনি কমপ্লিট কৰিব আগতে, আৰু এই ইম্পৰ্টেণ্টখিনি আপোনালোকে পঢ়ি শেষ হোৱাৰ পিছত বা প্ৰেক্টিছ কৰি শেষ হোৱাৰ পিছত আপোনালোকে সেই এডিশ্যনেল টপিকখিনি ফালেও যাব। চ' ইম্পৰ্টেণ্ট টপিক আপোনালোকে এবাৰ নোট কৰি ৰাখিব পাৰে বা স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰে। চ' ফাৰ্ষ্ট এইটো নাম্বাৰ আৰু লেটাৰ ছিৰিজ। চ' ইয়াত এইটো এলফাবেটিকেল ছিৰিজ ABCD, বা কিছুমান ধৰক চিম্বল থাকিব বা নাম্বাৰ থাকিব, সেইখিনি গোটেইখিনি এলফাবেটিকেলত, বা এলফা নিউমাৰিকেল হ'ব পাৰে, ধৰক য'ত নিউমাৰিকেল মানে আপোনালোকৰ নাম্বাৰ আহি যাব। চ' নাম্বাৰ ছিৰিজ এইটো এটা মেথছৰ কনচেপ্ট হয়। মেথছৰ ধৰক নাম্বাৰ ছিষ্টেমটো ক্লিয়াৰ থাকিলেহে আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰিব। আৰু লগতে আৰু এটা কথা কৈ থওঁ মই, আপোনালোকে স্কোৱাৰ নাম্বাৰখিনি 1ৰ পৰা প্ৰায় 30লৈকে মুখস্থ ৰাখিব, মানে
1ৰ স্কোৱাৰ কি 2 স্কোৱাৰ এইকেইটা জানে অবভিয়াছলি, কিন্তু 15 স্কোৱাৰ বুলি কি হ'লে আপোনালোকে হয়তো ফটককৈ নাজানিব পাৰে, বা 27 স্কোৱাৰ বুলি যদি সুধি দিয়ে ফটককৈ আপোনালোকে নাজানিব পাৰে যে 729 হয় বুলি। কিন্তু মই বিচাৰোঁ আপোনালোকে সেই 1ৰ পৰা 30লৈকে স্কোৱাৰকেইটা আৰু 1ৰ পৰা 12লৈকে কিউবকেইটা মনত ৰাখক, ঠিক আছে। 1 কিউব আপ টু 20 কিউব 12 কিউব চৰি। চ' সেইকেইটা আপোনালোকে মনত ৰাখক, এইকেইটা আপোনালোকৰ কুৱেশ্যনখিনি ছল্ভ কৰোঁতে হেল্প হ'ব, ঠিক আছে। আৰু মিচিং নাম্বাৰ আপোনালোকৰ দিব পাৰে বা ৰং নাম্বাৰ দিব পাৰে। মিচিং নাম্বাৰ মানে কি হ'ল, আপোনালোকৰ কেতিয়াবা এটা টাৰ্ম দিয়া থাকিব আৰু সেইকেইটা এটা পেটাৰ্ণ ফ'ল' কৰিব, ঠিক আছে। চ' এটা নাম্বাৰ লাষ্টত এটা নাম্বাৰ দিয়া থাকিব, এই নাম্বাৰটো কি হ'ব সুধিব পাৰে, যে আপোনালোকৰ ইয়াত এটা নাম্বাৰ দিয়া আছে, ইয়াত দিয়া আছে। চ' এইকেইটা নাম্বাৰে এটা পেটাৰ্ণ ফ'ল' কৰিব, সেই পেটাৰ্ণৰ ওপৰত বেছ কৰি পেলাই এই নাম্বাৰটো সুধিব পাৰে। আৰু সেই নাম্বাৰটো সদায় যে লাষ্টত হ'ব এনেকুৱা নহয়, কেতিয়াবা সেই নাম্বাৰটো ইয়াতো থাকিব পাৰে, এইটো নাম্বাৰ দি দিছে, কিন্তু সেই মিচিং নাম্বাৰটো ইয়াতো সুধিব পাৰে, বা কেতিয়াবা ফ্ৰণ্টতো থাকিব পাৰে, কিন্তু সাধাৰণতে এইটো লাষ্টত থাকে। আৰু তেনেকৈ ৰং নাম্বাৰত কি হ'ব, আপোনালোকৰ ৰং নাম্বাৰত কিন্তু মিচিং নাম্বাৰ নাথাকে, গোটেইকেইটা নাম্বাৰেই দি থোৱা থাকিব, ঠিক আছে। ABCDE কি হ'ব, ইয়াৰ সেই 5টা ডিজিট চাপ'জ আছে, 5টা নাম্বাৰ চাপ'জ আছে, কিন্তু সেই 5টা নাম্বাৰে এটা পেটাৰ্ণ ফ'ল' কৰিছে, 4টা নাম্বাৰ ইয়াৰ ভিতৰত, কিন্তু এটা নাম্বাৰে সেই পেটাৰ্ণটো ফ'ল' কৰা নাই। আপুনি সেই পেটাৰ্ণটো যিটো ফ'ল' কৰা নাই সেই নাম্বাৰটো বিচাৰি উলিয়াব লাগিব সেইটোৰ ক্ষেত্ৰত। আৰু ঠিক তেনেদৰে আপোনালোকে ক'ডিং আৰু ডিক'ডিং অলৰেডি জানে চাগে। আৰু চ' এইটো এটা ইম্পৰ্টেণ্ট টপিক হয়, ক'ডিং ডিক'ডিং। চ' ইয়াত আপোনালোকে এইটোৰ কাৰণে আপোনালোকে কি মনত ৰাখিব লাগিব, সেই ABCD যিকেইটা লেটাৰ হয় A পৰা জেডলৈকে, চ' সেই আটাইকেইটা লেটাৰ আপোনালোকে পজিশ্যনকেইটা মনত ৰাখিব লাগিব, যে A টো ফাৰ্ষ্ট পজিশ্যনত আছে, তেনেকৈ আপোনালোকে A পৰা জেডলৈকে। কিন্তু আপোনালোকে গোটেইকেইটা মনত ৰাখিব নোৱাৰে, তাৰ কাৰণে কিছুমান ট্ৰিক্স আছে, যে আপোনালোকে ফিফ্থ লেটাৰটো কোনটো হ'ব আপোনালোকৰ এলফাবেটত, তাৰপিছত আপোনালোকৰ ধৰক আপোনাৰ 10th নাম্বাৰ 10 কোনটো হ'ব, 15 কোনটো হ'ব, 20 কোনটো হ'ব, 25 কোনটো হ'ব, এইটো জানিব লাগিব। এতিয়া কি হ'ব, ই লেটাৰটো যদি চাই এইটো 5th হয়, ABCDE। তাৰপিছত যদি জেটো চাই এইটো এটা আপোনালোকৰ 10 নম্বৰ হয়। তেনেকৈ যদি আপোনালোকে 15 নম্বৰটো চাই কি হ'ব, O হ'ব। তেনেকৈ আপোনালোকৰ 20 নম্বৰটো T হ'ব। তেনেকৈ আপোনালোকৰ 25 নম্বৰটো Y হ'ব। যদি আপোনালোকে এইকেইটাও জানে, EJOTY এনেকৈ যদি জানে, চ' আপোনালোকে যদি হঠাতে এটা সুধি দিলে যে F টো কেই নম্বৰ, যদি সুধি নিদিয়ে কেই নম্বৰ বুলি, কিন্তু আপোনালোকে যদি কুৱেশ্যন থাকে, কুৱেশ্যনত ক'ডিং ডিক'ডিং যদি এফালে ধৰক আপোনালোকৰ দিয়া আছে যে এটা ABCD এনেকৈ দিয়া আছে, আৰু ইফালে নাম্বাৰ দিয়া আছে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে যে FGH কি বুজাব। চ' সেইটো কাৰণে আপোনালোকে সেই পজিশ্যনকেইটা বহুৱাই পেলাই আমি যেতিয়া PYQ ছল্ভ কৰিম, তেতিয়া আপোনালোকৰ ট্ৰিক্সবিলাক শিকাই দিম কেনেকৈ কৰিব ছল্ভ। আজি জাষ্ট মই কৈছোঁ কথাখিনি, যে আপোনালোকৰ সেই বাকী ডিজিটকেইটা জানিবৰ হ'লে, যে পজিশ্যনকেইটা আপোনালোকে জানিব লাগিব, সেইটো মতে আপোনালোকে ক'ডিং ডিক'ডিঙৰ কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে। চ' আপোনালোকে যদি ইটো জানে, তেতিয়া অবভিয়াছলি ইৰ পিছত F আহে, চ' F টো 6 নম্বৰ বুলি গম পালে। জে যদি জানে আপোনালোকে, জেৰ পিছত K আহে বুলি গম পায়, চ' K টো 11 হ'ব বুলি গম পাব, বা তেনেকৈ L টো আপোনালোকৰ 12 বুলি গম পাব। চ' 26টা মনত ৰখাটো ইমান ইজি নহয়, কিন্তু এনেকৈ EJOTY চবৰে ট্ৰিক্স আছে, কিন্তু মই গোটেইখিনি ট্ৰিক্স এতিয়া আপোনালোকৰ সময় যিহেতু কম, মনত ৰাখিবলৈ সময় নাই। চ' আপোনালোকৰ সেই 5টা জানি থওক, আৰু এই 5টাৰ পৰা বেছ কৰি পেলাই আপোনালোকে বাকীকেইটা আপোনালোকে উলিয়াব। ঠিক তেনেদৰে আপোনালোকৰ ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আপোনালোকৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। ধৰক আপোনালোকৰ দুজন মানুহ ৰৈ আছে সন্মুখলৈ, আৰু তেওঁলোকৰ বেলি চাৰটো কোনোবা এজনৰ বাওঁফালে পৰিছে, তেতিয়াহ'লে আপোনালোকৰ সেই এতিয়া ৰাতিপুৱা হৈ আছে নে কি এনেকৈ সুধিব পাৰে, বা তেওঁলোকে এতিয়া কি ডিষ্টেঞ্চ কোনটো ডাইৰেকশ্যনত চাই আছে সেইটো সুধিব পাৰে। তেনেকৈ আপোনালোকৰ আৰু কুৱেশ্যন কি হ'ব পাৰে, আপোনালোকৰ এজন মানুহে সোঁফালে গ'ল, প্ৰথমতে বাওঁফালে গ'ল, আৰু বাওঁফালে ইমান কিলোমিটাৰ গ'ল, দেন আপোনালোকে নৰ্থত গ'ল, চাউথত গ'ল, এনেকুৱা কুৱেশ্যন থাকিব। তাৰপিছত তেওঁ এতিয়া কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰিলে, বা তেওঁৰ এতিয়া ঘৰৰ পৰা কিমান দূৰত্বত আছে, সেইবিলাক সুধিব পাৰে। বা নহ'লে তেওঁ এটা ডিষ্টেঞ্চ অতিক্ৰম কৰিলে, দি দিলে আপোনালোকক যে নৰ্থ গ'ল, চাউথ গ'ল, দেন ৱেষ্ট গ'ল। তাৰপিছত সুধিব পাৰে যে তেওঁ এতিয়া কোনটো দিশত চাই আছে। সেই ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যনবিলাক তেনেকুৱা হ'ব। চ' অকল ডাইৰেকশ্যনৰ কনচেপ্টো থাকিব পাৰে, অকল ডিষ্টেঞ্চৰো থাকিব পাৰে, বা দুইটা মিলাইও সুধিব পাৰে যে কিমান ডিষ্টেঞ্চত আছে আৰু কোনটো ডাইৰেকশ্যনত চাই আছে। চ' আপোনালোকক কুৱেশ্যনটো অলপ টান কৰিবৰ কাৰণে দুইটা মিলাই পেলাই সুধিব পাৰে। তাৰপিছত আপোনালোকৰ অৰ্ডাৰ এণ্ড ৰেংকিং, আপোনালোক কোনটো ধৰক আপোনালোকৰ কেইজনমান মানুহ এটা অৰ্ডাৰত বহি আছে, আপোনালোকৰ অমুকৰ পৰা অমুকজন যদি ইমানত থাকে, তেতিয়াহ'লে কিমান নম্বৰত হ'ব এনেকুৱা অৰ্ডাৰ, তেওঁৰ ৰেংকটো কিমান সুধিব পাৰে। ধৰক 7জন মানুহ বহি আছে, এজন যদি এ যদি মাজত আছে, আৰু বি যদি তেওঁৰ লেফ্টত আছে, তেওঁৰ বিৰ আপোনালোকৰ লেফ্ট ছাইডৰ পৰা আপোনালোকৰ পজিশ্যনটো কিমান সুধিব পাৰে, বা ৰাইটৰ পৰা পজিশ্যনটো কিমান সুধিব পাৰে। চ' বেলেগ বেলেগ ধৰণে সুধিব পাৰে এইখিনি কুৱেশ্যন। তেনেকৈ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন বহুত ধৰণে অহা দেখা পোৱা যায়, যে এজন মানুহলৈ চাই আন এজনে ক'লে যে তেওঁ মোৰ অমুক, গতিকে তেওঁৰ আনগৰাকী কোন হ'ব, এনেকুৱা কুৱেশ্যন সুধিব পাৰে। চিলগিজমৰ কুৱেশ্যন বা ভেন ডায়েগ্ৰামৰ কুৱেশ্যন আপোনালোকৰ সেই ছেট থিয়ৰী এপ্লিকেশ্যন হয় বুলি ধৰিব পাৰে। ভেন ডায়েগ্ৰাম আপোনালোকৰ ধৰক এটা ছেট থিয়ৰীয়ে কনচেপ্ট হয়, আৰু বাকী আপোনালোকৰ সেই ভেন ডায়েগ্ৰামৰ এপ্লিকেশ্যন হয় চিলগিজম, ঠিক আছে। চ' আপোনালোকে ছেট থিয়ৰী ছেট ভালকৈ বুজি পাব লাগিব, তাৰপিছত আপোনালোকে ভেন ডায়েগ্ৰামৰ কুৱেশ্যনখিনি কৰিব পাৰিব, আৰু তেতিয়া আপোনালোকে চিলগিজমো কৰিব পাৰিব। তেনেকৈ আপোনালোকৰ চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন আহিব পাৰে।
আৰু কি হ'ল আৰু এটা কথা মই কৈ থওঁ যে আপোনালোকৰ সেই ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবিলাক মাল্টিপুল এটা পেৰেগ্ৰাফ দিলে তাৰ পৰা আপোনালোকৰ এটা কুৱেশ্যনতকৈ অধিক কুৱেশ্যন সুধিব পাৰে। ঠিক তেনেদৰে চিটিং এৰেঞ্জমেণ্টৰ এটা পেৰেগ্ৰাফ দি দিলে চ' তাত আপোনালোকৰ 5টা কুৱেশ্যন মানো সুধি দিব পাৰে। এটা কুৱেশ্যনে সুধি দিব বুলি কথা নাই। চ' আপোনালোকে এইটো স্কিপ কৰিব নোৱাৰে, কাৰণ আপোনালোকে যদি এইটো বুজি নাপায় কুৱেশ্যন কনচেপ্টটো যদি নাজানে, চ' তাৰ পৰা আপোনালোকৰ 5টা কুৱেশ্যনো মিছ হৈ যাব পাৰে যদি আপোনালোকৰ লাক বেয়া থাকে, আপোনালোকে চাই নগ'লে। চ' কিন্তু কি হ'ল, এক্সামত সুধি দিলে আপোনালোকৰ এটা পেৰেগ্ৰাফ দি দিলে আৰু তাৰ পৰা 5টা কুৱেশ্যন বেলেগ বেলেগ সুধি দিলে যে অমুকৰ ফালে কোন মানে ধৰক আপোনালোকৰ বেলেগ বেলেগ এৰেঞ্জমেণ্ট কিছুমান থাকিব। চ' আপোনালোকে সুধিব পাৰে যে কোনে কাৰ ফালে চাই আছে, বা কোনে নৰ্থৰ ফালে চাই আছে, কাৰ লেফ্টত কোন বহি আছে, বা কোনজন মিডিলত বহি আছে। চ' এনেকুৱা কুৱেশ্যন সুধিব পাৰে। চ' বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন এটা পেৰেগ্ৰাফৰ পৰা সুধিব পাৰে। আৰু আপোনালোকে যদি এইটো টপিক চাই নাযায় তেতিয়াহ'লে মাল্টিপুল কুৱেশ্যন আপোনালোকে এটেম্প কৰিব নোৱাৰিব। চ' এইটো চোৱাটো ইম্পৰ্টেণ্ট হয়, চিটিং এৰেঞ্জমেণ্ট বহুত ইম্পৰ্টেণ্ট হয়। UPSCত বহুত কুৱেশ্যন অহা দেখা পোৱা যায়, আৰু যিহেতু এতিয়া APSCও সেই পেটাৰ্ণসমূহ ফ'ল' কৰিছে, চ' APSCত এনেকুৱা কুৱেশ্যন নাহিব বুলি আপোনালোকে গেৰেণ্টি দিব নোৱাৰে। বাকী আপোনালোকে ক্লক এণ্ড কেলেণ্ডাৰ গম পাইছে কেনেকুৱা কুৱেশ্যন হ'ব পাৰে, বা আজি অমুক ডেট আৰু ইমান দিনৰ পিছত সেই ডেটটো কিমান হ'ব, বা নেক্সট ইয়াৰ সেইটো ডেট কোনটো হ'ব, বা মনডে কিমানটা আছে এইটো মাহত, সেইবিলাক কুৱেশ্যনো সুধিব পাৰে। বা নেক্সট এইটো মাহত মনডে কিমান, বা সেই ফাৰ্ষ্ট মনডেটো কোনটো তাৰিখ হয়, বা কিবা এটা তাৰিখ দি দিলে এই তাৰিখটো কোনটো বাৰ হয়, মনডে হয় নে টিউজডে হয় নে বেলেগ বাৰ হয়, সেইটো সুধিব পাৰে। বা ক্লৰ্কৰ কুৱেশ্যনটো সুধিব পাৰে, মিনিট ছেকেণ্ড আৰু ঘণ্টাৰ কাটাৰ ওপৰত বেছ কৰি। তেনেকৈ আপোনালোকৰ কিউব এণ্ড ডাইচেছৰ কুৱেশ্যনো সুধিব পাৰে। আৰু ইফালে তেনেকৈ আপোনালোকে যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন চাব যায়, চ' ষ্টেটমেণ্ট বেছৰ আপোনালোকৰ মেইনলি আপোনালোকৰ ষ্টেটমেণ্ট এণ্ড কনক্লুজনৰ কুৱেশ্যন বেছিকৈ আহে। এটা সৰু পেৰেগ্ৰাফ দি দিব, তাৰ পৰা কেইটামান ষ্টেটমেণ্ট দিব আৰু কনক্লুজন দিব, আৰু আপোনালোকে সেইটো কোনটো ফ'ল' কৰিছে সেইটো সুধিব দিব পাৰে। কিন্তু অকল এইটোৱে আহিব বুলি ক'ব নোৱাৰে। আপোনালোকে সেই UPSCত আপোনালোকৰ এইকেইটা টপিকৰো আহিছে, ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যনৰ আহিছে, ষ্টেটমেণ্ট এণ্ড আৰ্গুমেণ্টৰ আহিছে, আৰু ষ্টেটমেণ্ট এণ্ড কোৰ্চ অফ একশ্যনৰ আহিছে। দেন আপোনালোকৰ কোৱান্ট বেছ ৰিজনিঙো আহিব, ধৰক মেথছৰ নিচিনা কিছুমান ৰিজনিং, কিন্তু এইখিনি আপোনালোকে মেথছতো ধৰিব পাৰে, ৰিজনিঙৰ টপিক বুলিও ধৰিব পাৰে। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ নন ভাৰ্বেল ৰিজনিং। ধৰক আপোনালোকৰ ভাৰ্বেল বুলি ক'ব গ'লে য'ত আপোনালোকৰ ধৰক আপোনালোকৰ টেক্সট বা ৱৰ্ড বা এলফাবেট এইবিলাক থাকে। আৰু নন ভাৰ্বেল বুলি ক'ব গ'লে আপোনালোকৰ যেতিয়া ইমেজ বা পিকচাৰ আহি যায়, ঠিক আছে, ধৰক আপোনালোকৰ পেপাৰ কাটিং এণ্ড ফল্ডিঙৰ কুৱেশ্যন, আপোনালোকে এইখিনি কুৱেশ্যন যেতিয়া কৰাম গম পাব কেনেকুৱা কুৱেশ্যন হয়। ৱাটাৰ ইমেজ, ধৰক এখন ইমেজ দি আছে, সেইখন ৱাটাৰত সেই ইমেজখনৰ প্ৰতিচ্ছবি কেনেকুৱা হ'ব, বা আৰু এখন ইমেজ দিয়া আছে সেইখন মিৰৰত কেনেকুৱা দেখিবলৈ পাব। চ' ৱাটাৰ ইমেজ, মিৰৰ ইমেজ ইম্পৰ্টেণ্ট হয়। তেনেকৈ আপোনালোকৰ এম্বেডেড ফিগাৰ, এইকেইটা টপিক ইম্পৰ্টেণ্ট হয়। এইখিনি আপোনালোকে স্কিপ কৰিব নোৱাৰে কোনোপধ্যে। আৰু ইয়াৰ পিছত আপোনালোকৰ কি হৈ গ'ল, এডিশ্যনেল টপিক যি হ'ব আপোনালোকৰ এনালজি বা ক্লাছিফিকেশ্যন। এইকেইটা আপোনালোকৰ কি হ'ল, মই ভাৰ্বেলটো ধৰিছোঁ, নন ভাৰ্বেলটো ধৰিছোঁ। এনেকুৱা কুৱেশ্যন আপোনালোকৰ ভাৰ্বেলটো আহিব পাৰে, বা ইমেজ দি পেলাই নন ভাৰ্বেলটো আহিব পাৰে। ঠিক তেনেদৰে ক্লাছিফিকেশ্যনৰ কুৱেশ্যন আপোনালোকৰ ভাৰ্বেলটো আহিব পাৰে, নন ভাৰ্বেলটো আহিব পাৰে। তাৰপিছত আহি গ'ল ইনইকুৱেলিটিৰ কুৱেশ্যন। এইটো মেথছৰ কনচেপ্ট জড়িত হৈ আছে। মেথমেটিকেল অপাৰেশ্যন, ইয়াতো মেথছৰ ধৰক আপোনালোকৰ প্লাছ মাইনাছ এডিশ্যন বা ছাবষ্ট্ৰেকশ্যন, আৰু ইফালে আপোনালোকৰ ইনটু আৰু মাল্টিপ্লিকেশ্যন আৰু ডিভিজন বা হৰণৰ আপোনালোকৰ কনচেপ্ট জড়িত হৈ থাকিব পাৰে। চ' এইখিনি আপোনালোকে চাব লাগিব, মেথমেটিকেল অপাৰেশ্যন। তাৰপিছত এইজ প্ৰব্লেমটো মেথছৰ টপিক হয় বা ৰিজনিঙত ধৰিব পাৰে। আপোনালোকৰ মই অলৰেডি ক'লোঁ কেনেকুৱা কুৱেশ্যন আহিব পাৰে মেথছত ডিছকাছ কৰোঁতে। আৰু তেনেকৈ আপোনালোকৰ লাইন এৰেঞ্জমেণ্ট, যেতিয়া আপোনালোকে চিটিং এৰেঞ্জমেণ্ট পাৰিব তেতিয়া আপোনালোকে সেই লাইন এৰেঞ্জমেণ্ট বা ফ্ল'ৰ এৰেঞ্জমেণ্টৰ কুৱেশ্যনখিনি কৰিব পাৰিব। চ' অলমষ্ট ছেইম কনচেপ্ট হয়, অলপ জাষ্ট বেলেগ শ্লাইড অলপ ডিফাৰেঞ্চ আছে। চ' আপোনালোকে ইয়াৰ পৰা মাল্টিপুল কুৱেশ্যন পাব পাৰে। এটা পেৰেগ্ৰাফ দি দিলে কোনে কোনটো ফ্ল'ৰত থাকে বোলে, ধৰি লৈছোঁ এইটো ফ্ল'ৰৰ অমুকে বোলে এইটো ছাবজেক্ট ভাল পায়, এইটো ছাবজেক্ট বা অমুকৰ অকুপেশ্যন এইটো হয়। চ' এনেকুৱা কুৱেশ্যন দি পেলাই আপোনালোকে সুধিব পাৰে। তেনেকৈ আপোনালোকৰ ডিচিজন মেকিঙৰ কুৱেশ্যন অলৰেডি মই চিলেবাছ ডিছকাছ কৰোঁতে কৈছিলোঁ যে আপোনালোকৰ সেই এটা পেৰেগ্ৰাফ দিলে তাৰ পৰা আপোনালোকে কি ডিচিজন ল'ব সেইটো আপোনালোকে সুধিব পাৰে এক্সামিনাৰে। বাকী আপোনালোকৰ কাউণ্টিং ফিগাৰৰ কুৱেশ্যন, আপোনালোকৰ কিমানটা ফিগাৰ আছে সুধিব পাৰে। এটা ইমেজ দি দিলে তাত আপোনালোকে ফিগাৰ কাউণ্ট কৰিবলৈ সুধিব পাৰে। এই চাৰ্কুল কেইটা আছে বা স্কুৱাৰ কেইটা আছে সুধিব পাৰে। তেনেকৈ এইকেইটা টপিকো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু তথাপি আপোনালোকে এই 23 পৰা 26 এইকেইটা টপিক চাব পাৰে। এতিয়া কথাটো হ'ল যে আমি ইমানখিনি কুৱেশ্যন এতিয়া ক'লোঁ, টপিকখিনি ক'লোঁ যে ইম্পৰ্টেণ্ট টপিক কোনকেইটা আছিলে। প্ৰথমতে আমি কি ডিছকাছ কৰিলোঁ, মেথছৰ ইম্পৰ্টেণ্ট টপিককেইটা ডিছকাছ কৰিলোঁ। চ' এইকেইটা আপোনালোকে চাবই যিকোনো প্ৰকাৰে। তাৰপিছত আপোনালোকে ৰিজনিঙৰ এডিশ্যনেল টপিকখিনি মেথছৰ চালোঁ, এইখিনিও চাব যদি ইম্পৰ্টেণ্টখিনি হৈ যায়। তাৰপিছত চিমিলাৰলি আমি ৰিজনিঙৰ ইম্পৰ্টেণ্ট টপিকখিনি চালোঁ, আৰু ৰিজনিঙৰ এডিশ্যনেল টপিককেইটা চালোঁ। আপোনালোকে এইখিনি স্ক্ৰীনশ্বটো মাৰি ৰাখিব পাৰে ভিডিঅ'টো পজ কৰি পেলাই। এতিয়া ডিছকাছ কৰিম যে নাম্বাৰ অফ কুৱেশ্যন কিমান আমি আমাৰ ইউটিউবত ফ্ৰীকৈ আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই আনিম। চ' ফাৰ্ষ্ট যিটো টপিক হয়, ইম্পৰ্টেণ্ট টপিক কেইটাৰ পৰাহে আমি নাম্বাৰ অফ কুৱেশ্যনখিনি ডিছকাছ কৰিছোঁ। এইখিনি টপিকহে আমি প্ৰথমতে ডিছকাছ কৰি ল'ম। চ' নাম্বাৰ ছিষ্টেমৰ আমি 77টা কুৱেশ্যন ডিছকাছ কৰিম। আৰু এইখিনি কি হয়,
জাষ্ট UPSCৰ PYQ ঠিক আছে, আমি APSC PYQ খিনি এনেকৈ আমি এৰেঞ্জ কৰা নাই চিলেবাছ বা টপিক ৱাইজ এৰেঞ্জ কৰা নাই, কিন্তু যিখিনি UPSC PYQ আছিলে এটা ভাষ্ট কালেকশ্যন হয় প্ৰায় 600 মান কুৱেশ্যনৰ। চ' এইখিনি আমি এৰেঞ্জ কৰিছোঁ টপিক ৱাইজ, যিখিনি টপিকৰ পৰা বেছিকৈ কুৱেশ্যন অহা দেখা পোৱা গৈছিলে। আপোনালোকে দেখিছিলে যে ইম্পৰ্টেণ্ট টপিকখিনি। চ' আমি ইম্পৰ্টেণ্টখিনিৰ পৰা লৈছোঁ, এডিশ্যনেলখিনিৰ পৰা লোৱা নাই। চ' মেথছৰ আপোনালোকে লাষ্টত তলত দেখিব পাইছে যে 223টা কুৱেশ্যন আমি ডিছকাছ কৰিম। চ' এইখিনি মেথছৰ কৰিম, বাকী এইখিনি আমি ইউটিউবত ফ্ৰীকৈ দিম, আৰু বাকী ৰিজনিঙৰ কিমানটা কৰিম 366টা কৰিম। চ' যদি এতিয়া চাব যাওঁ, আৰু এক ছেকেণ্ড, 223টা কুৱেশ্যন মেথছৰ আৰু 366টা কুৱেশ্যন ৰিজনিঙৰ ডিছকাছ কৰিম। চ' 589টা কুৱেশ্যন টোটেল ডিছকাছ কৰিম আমি UPSC PYQ থ্ৰুদি, ঠিক আছে। PYQ কিহৰ PYQ হয়? UPSCৰ। আৰু ইয়াৰ উপৰি আমি কি কৰিম, আমি যোৱা দুখন পেপাৰ লৈছোঁ APSCৰ কাৰণে, ঠিক আছে। APSCত যোৱা দুখন পেপাৰ লৈছোঁ। কি হয় আপোনালোকে জানে যে এখন পেপাৰত 80টা কুৱেশ্যন আহে, চ' দুখন পেপাৰত প্ৰায় 160টা কুৱেশ্যন আহিছে। কিন্তু তাৰ কি হয়, আপোনালোকে সেই মই কৈছিলোঁ অলৰেডি যে 16টা কুৱেশ্যন পেছেজৰ পৰা আহিছিলে, 14টা ৰিজনিঙৰ পৰা আহিছিলে। চৰি, প্ৰথমখন পেপাৰত 2022ত 16টা আহিছিলে পেছেজৰ, আৰু 23ত 14টা আহিছিল। চ' 30টা কুৱেশ্যন অনলি পেছেজৰ পৰা আহিছিল। বাকী যদি চাব যাওঁ, আমি 30 যদি মাইনাছ কৰোঁ, চ' মেথছ আৰু ৰিজনিঙৰ 130টা কুৱেশ্যন আহিছিলে। চ' এতিয়া আমি UPSC PYQৰ পৰা 589টা কুৱেশ্যন, আৰু এইখিনি APSCৰ PYQৰ পৰা 139টা কুৱেশ্যন, 30টা কুৱেশ্যন ডিছকাছ কৰিম। চ' টোটেল যদি আমি চাবলৈ যাওঁ, চ' টোটেল কুৱেশ্যন আমি কিমান ডিছকাছ কৰিম, অনলি PYQ, ঠিক আছে। এইখিনি অনলি PYQৰ পৰা ডিছকাছ কৰিম। চ' টোটেল আমি এক ছেকেণ্ড, চ' টোটেল কুৱেশ্যন যদি আমি চাওঁ, চ' টোটেল আমি 589 আৰু 130টা 719টা কুৱেশ্যন আমি ডিছকাছ কৰিম অনলি ফ্ৰম APSC এণ্ড UPSC PYQ। APSCৰ লাষ্ট দুটা ইয়াৰৰ, আৰু যদি কওঁ আপোনালোকে বিচাৰে তাৰ আগৰ বছৰো লৈ আনিম, কাৰণ CSATটো তাৰ আগৰ বছৰতো হৈছিলে, অনলি 2 বছৰ হোৱা নাই। আৰু UPSCত কিন্তু আমি প্ৰায় 10টা বছৰৰ কম্পাইল কৰিছোঁ টপিক ৱাইজ, ঠিক আছে। এইখিনি টপিক ৱাইজ লৈ আনিম, আৰু এইখিনি আমি APSCখিনি মিছেলিনিয়াছকৈ লৈ আহিম। আমি টপিককৈ ভাগ কৰা নাই, কাৰণ কুৱেশ্যনো বহুত বেছি নাই, বহুত বছৰ হোৱা নাই যিহেতু পাৰ টপিকত ইমান নাই, গতিকে আমি সেইখিনি মিছেলিনিয়াছকৈ ডিছকাছ কৰিম। চ' সেইখিনি কৰিম, কিন্তু এইখিনি অকল মেথছ আৰু ৰিজনিঙৰ নাম্বাৰ অফ কুৱেশ্যন ক'লোঁ মই, সেইখিনি ইউটিউবত ফ্ৰীকৈ আমি দিম। কিন্তু কি হয়, ইয়াৰ উপৰি আপোনালোকে ৰিজনিঙৰ কুৱেশ্যনো কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনো দেখা পোৱা যাব। UPSCত আহিছে বা APSCত আহিছে। চ' সেইখিনি যদি আপোনালোকে প্ৰেক্টিচ কৰিব বিচাৰে, বা কিবা ট্ৰিক যদি লাগে, বা সেইখিনি ডিছকাছ হোৱাটো বিচাৰে সেইখিনি কুৱেশ্যন, চ' আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু এতিয়া APSCৰ কুৱেশ্যন আগত লৈ আনিম নে UPSCৰ কুৱেশ্যনখিনি আগত লৈ আনিম, বা যদি আপোনালোকে বিচাৰে যে মেথছৰ এইটো টপিকৰ কুৱেশ্যন ধৰক এইখিনি টপিক আছে, চ' নাম্বাৰ ছিষ্টেমটো আগত মই পঢ়ামেই, কিন্তু তাৰ লগতে আৰু বাকী টপিকখিনিও আছে। চ' কোনটো আপোনালোকে ডাটা ইণ্টাৰপ্ৰিটেশ্যনটো আগত পঢ়াটো বিচাৰিব নে কি বিচাৰে, বা যদি ৰিজনিঙৰ এইটো টপিক বোলে আগত পঢ়াই দিয়ক, চ' তেতিয়াও আমি সেইটো মতে কৰিব ট্ৰাই কৰিম। চ' আপোনালোকে কমেণ্ট কৰিব তাৰ ওপৰত ভিত্তি কৰি। আৰু বাকী আজি কুৱেশ্যন ডিছকাছ নকৰোঁ বুলি অলৰেডি কৈছোঁ। চ' এইখিনি নেক্সট ক্লাছত এনেকুৱা ধৰণৰ কুৱেশ্যন ডিছকাছ হ'ব, আপোনালোকে চাই ল'ব পাৰে এতিয়া প'ষ্ট কৰি পেলাই কেনেকুৱা ধৰণৰ কুৱেশ্যন। এইখিনি UPSCত আগতে আহিছিলে, ঠিক আছে। কিছুমান মই মেনশ্যন কৰিব থাকি গৈছে যে কোনটো বছৰ আহিছিলে। চ' এইখিনি UPSC PYQ হয়। বাকী আৰু এটা কথা কৈ থওঁ, আপোনালোকে এইখিনি অলৰেডি আমি কুৱেশ্যনখিনি ইউটিউবত ফ্ৰীকৈ কৰিম, আৰু এইটো ইম্পৰ্টেণ্ট কিয় হয় এইখিনি কুৱেশ্যন, কাৰণ আপোনালোকে মই কৈছোঁ যে 16টা কুৱেশ্যন আহিছিলে, 14টা আহিছিলে, আৰু কিমান এটেম্প কৰিব লাগিব আপোনালোকৰ, সেই লাষ্টৰ 2 ইয়াৰ্ছত আপোনালোকৰ ইমানখিনি কুৱেশ্যন আহিছিলে, 23 এইখিনি ইমান আহিছিলে কম্প্ৰিহেনশ্যনৰ পৰা। কিন্তু আপোনালোকক মই ক'লোঁ যে 50টা কুৱেশ্যন এটেম্প কৰিব লাগিব। চ' 50টা আপোনালোকে এটেম্প কৰিবৰ কাৰণে অনলি সেই মেথছৰ অনলি কম্প্ৰিহেনশ্যনৰ ওপৰত আপোনালোকে ডিপেণ্ড কৰি গ'লে নহ'ব। চ' বাকী আপোনালোকে 40টামান কুৱেশ্যন এইবাৰ হয়তো কমো আহিব পাৰে, আৰু এই 16টা যদি 14টা আহে, আপোনালোকে গোটেইকেইটা যে শুদ্ধ কৰিব তাৰ কোনো মানে নাই। গতিকে সেই 40টামান কুৱেশ্যন আপোনালোকে মেথছ আৰু ৰিজনিঙৰ থ্ৰুৱেদি কৰিব লাগিব। চ' কি হয়, এনেকুৱা দেখা পোৱা যায় যে মেথছত বহুতে নোৱাৰে, কিন্তু ৰিজনিঙত কি হয়, তেওঁলোকে মেথছত নোৱাৰিলেও ৰিজনিঙত পাৰে। চ' ৰিজনিঙত যদি আপোনালোকে 25টা কৰে, তথাপিও আপোনালোকে 15টামান মেথছ কৰিব লাগিব, মেথছক সম্পূৰ্ণভাৱে ইগন'ৰ কৰিব নোৱাৰে, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে সেই মেথছৰ টপিকখিনি এটলিষ্ট আপোনালোকে 50% চিলেবাছ প্ৰেক্টিচ কভাৰ কৰি যাওক, পঢ়ি যাওক। চ' সেইটো কাৰণে আমি অলৰেডি ইবুক দি থৈছোঁ। আপোনালোকৰ টপিকসমূহতো ইউটিউবত আমি ফ্ৰীকৈ দিম, কিন্তু ফ্ৰীকৈ দিলে আপোনালোকে বুজি পাব, কিন্তু আপোনালোকে সেই বুজি পোৱাৰ লগতে প্ৰেক্টিচ কৰিব লাগিব। চ' সেইটো কাৰণে আপোনালোকে আমাৰ ইবুকত অলৰেডি কৈছিলোঁ 3খন ইবুক আছিলে। চ' মেথছৰ এখন আছে 1 মেথছ ইবুক, 1 ৰিজনিং, আৰু এখন আছে ইংলিছ গ্ৰামাৰৰ এণ্ড কম্প'জিশ্যনৰ। কিন্তু কি হয়, আপোনালোকে সেই গ্ৰামাৰখিনি চাব নালাগে, কিন্তু এই কম্প'জিশ্যন পাৰ্টটোৰ পৰা আপোনালোকে RC খিনি প্ৰেক্টিচ কৰিব পাৰে, ঠিক আছে। চ' ৰিডিং কম্প্ৰিহেনশ্যনখিনি আপোনালোকে স্পীডটো কম সময়ৰ কাৰণে, যিহেতু টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট হয়, আপোনালোকে ক'লোঁ মই প্ৰায় 2 মিনিট সময় পাব এটা কুৱেশ্যনৰ কাৰণে।
যদি গোটেইখিনি কৰিব নিবিচাৰে চ' সেইটো কাৰণে আপোনালোকে টাইম মেনেজমেণ্টটো ইম্পৰ্টেণ্ট হিচাপে ল'ব লাগিব আৰম্ভণিৰ পৰা। আৰু চ' আপোনালোকে প্ৰেক্টিচ কৰোঁতে সেই 2 মিনিটত কৰিব যাতে পাৰে, সেইটো কাৰণে আপোনালোকে টপিক ৱাইজ যদি ছল্ভ কৰিব বিচাৰে আমাৰ ই বুকছখন আছে। আৰু যদি আপোনালোকে যে টেষ্ট কৰিব বিচাৰিছে আপোনালোকে 2 ঘণ্টাত আপোনালোকে সেই পেপাৰখনত কিমানখিনি কুৱেশ্যন কৰিব পাৰিছে। চ' মক টেষ্টৰ উদ্দেশ্যটো হৈছে আপোনালোকে কমেণ্ট পেলোৱা নহয়, মক টেষ্টৰ উদ্দেশ্যটো আপোনালোকৰ আপোনালোকৰ প্ৰিপাৰেশ্যনটো কিমান আছে তাক ট্ৰেক কৰা, ঠিক আছে। চ' পেপাৰ 1ৰ যি মক টেষ্ট হয় তাত 20টা আমি আগবঢ়াইছোঁ, আৰু পেপাৰ 2 বা CSET যিখন পেপাৰ তাত আমি 30টা মক টেষ্ট দিম। চ' ঠিক আছে, চ' সেই 10টা অলৰেডি আপলোড হৈ গৈছে, ঠিক আছে। ইয়াত অলৰেডি দিছোঁ, মই মেনশ্যন কৰিছোঁ আপলোডেড। চ' আপোনালোকে যদি এতিয়াও এপ্লিকেশ্যনটো ইনষ্টল কৰে তেতিয়াহ'লে আপোনালোকে সেই 10টা টেষ্ট চিৰিজ দিব পাৰিব। আৰু যদি আপোনালোকৰ সেই প্ৰথম 20টা যদি চাই 20টা টপিকৰ, চ' সেই প্ৰথম 20টাৰ ভিতৰত APSC পেপাৰ 1ৰ 20খন টেষ্ট চিৰিজ আমি আগবঢ়াম বা 20টা টেষ্ট চিৰিজ আগবঢ়াম। চ' সেই 20টাৰ ভিতৰত আজি ভিডিঅ' বনোৱাৰ সময়লৈকে আমি 6টা অলৰেডি আপলোড কৰিছোঁ। এইটো শ্বেডিউল আমাৰ কৰি থোৱা আছে, 3 তাৰিখলৈকে আমি আগবঢ়াম, বা আপোনালোকে যদি বিচাৰে অলপ আগতেও আমি শেষ কৰি দিব পাৰিম, কোনো প্ৰব্লেম নাই। চ' আপোনালোকে কমেণ্ট কৰিব যদি আগতে বিচাৰে যে অলপ সোনকালে গোটেইখিনি টেষ্ট চিৰিজ দি দিয়ক, চ' তেনেকৈ কৰিব। কিন্তু মই আকৌ এবাৰ কৈছোঁ এইখিনি কমন পেডৰ উদ্দেশ্যে দিয়া হোৱা নাই, এইখিনি আপোনালোকে নিজকে টেষ্ট কৰিবৰ কাৰণে দিব পাৰে। চ' ইয়াত আমি মানে ধৰক এনেকুৱা নহয় যে টেষ্ট চিৰিজখিনি এনেকুৱা নহয় যে এইখন অকল আছামিছৰ কিবা কৰিব। টেষ্ট চিৰিজখিনি এনেকুৱা নহয় যে অকল হিষ্ট্ৰী, আছাম হিষ্ট্ৰী বা অকল ইণ্ডিয়ান হিষ্ট্ৰী লৈ আহিছোঁ। আমি সেই এটা পেটাৰ্ণ ফ'ল' কৰিছোঁ যে অলৰেডি আপোনালোকে জানে যে 30ৰ পৰা 35টা কুৱেশ্যন 35% কুৱেশ্যন আপোনালোকৰ আছাম বেছড হয়। চ' আমিও সেইটো মতে আনিছোঁ, আছাম বেছড কুৱেশ্যন আনিছোঁ, বা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বেছি থাকিব লাগে সেইটো মতে আমি কুৱেশ্যনখিনি ভাগ কৰিছোঁ, বা হিষ্ট্ৰী যিমান থাকিব লাগে বা কাৰেণ্ট এফেয়াৰ্ছৰ যিমান থাকিব লাগে বা জিঅ'গ্ৰাফী বা আগৰ যিসমূহ পেটাৰ্ণ ফ'ল' হৈ আহিছে APSC UPSC, চ' সেইটো মতে আমি পেপাৰখিনি কাটিছোঁ। গোটেইখিনি ফুল লেংথ হয়, গোটেইখিনিতে আপোনালোকৰ গোটেইখিনি ছাবজেক্ট গোটেইখিনি টপিক আপোনালোকৰ কভাৰ হৈ আছে এইখন টেষ্ট চিৰিজত। আপোনালোকে সেই এখন টেষ্ট চিৰিজ ফ্ৰী হয়, পেপাৰ 1ৰ CSETৰ হওক বা ইয়াৰো এখন ফ্ৰী আছে আৰু ইয়াৰ এখন ফ্ৰী আছে, ঠিক আছে। আপোনালোকে এখন দি চালে গম পাব আমাৰ পেটাৰ্ণটো কি ফ'ল' কৰিছোঁ নাই। চ' আপোনালোকে সেইখিনি টেষ্ট চিৰিজ দিব পাৰে। আৰু বাকী যদি আপোনালোকে এইখিনি মই ক'লোঁ অলৰেডি, আৰু যদি NCERT চামাৰি এতিয়া জাষ্ট ৰিভিজনৰ কাৰণে যদি চাব বিচাৰে তেতিয়াহ'লে NCERT চামাৰিটো আমাৰ এপ্লিকেশ্যন আছে। চ' এতিয়া আপোনালোকে কেনেকৈ লাভ কৰিব, চ' আপোনালোকে তাৰ কাৰণে কি কৰিব লাগিব, আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। চ' এডুষ্টেশ্যন বুলি কয় এপ্লিকেশ্যনটো, আপোনালোকে প্লে ষ্ট'ৰত পাব, অফিচিয়েল এপটো আমাৰ। প্লে ষ্ট'ৰত যদি আপোনালোকে এডুষ্টেশ্যন বুলি চাৰ্চ কৰে, অনলি এণ্ড্ৰইড হয়, লগতে আপোনালোকে লেপটপৰ পৰাও চাব পাৰিব ইচ্ছা কৰিলে ৱেবছাইটত গৈ পেলাই। চ' এইটো আপোনালোকে লগতো চাব এডুষ্টেশ্যন বুলি চাৰ্চ কৰিলে। তাৰপিছত এইটো লগৰ এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব, বা নহ'লে আমি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত, ঠিক আছে, আমি ডেছক্ৰিপশ্যনত দি দিম, লগতে কমেণ্টত আমি এই গোটেই ধৰক আমাৰ এপ্লিকেশ্যনটোৰ আমি লিংক প্ৰভাইড কৰি দিম। আপোনালোকে তাৰ পৰা ইনষ্টল কৰি ল'ব পাৰে। এণ্ড্ৰইড এপ্লিকেশ্যন হয়, আইফোনত আপোনালোকে এভেইলেবল কৰিব নোৱাৰিব, কিন্তু যদি আইফোন আছে তেওঁলোকে লেপটপত চাব পাৰিব, ঠিক আছে। যাৰ আইফোন আছে তেওঁলোকে মোবাইলত নোৱাৰিলেও লেপটপত চাব পাৰিব। চ' সেইটো কাৰণে আপোনালোকে আইদাৰ মোবাইলত এণ্ড্ৰইডত নহ'লে লেপটপত চাব পাৰে। চ' আমাৰ এপ্লিকেশ্যনটো তেনেকৈ চলাব পাৰিব আৰু ৱেবছাইটৰ পৰা লেপটপত পাৰিব। চ' এপটো ইনষ্টল কৰি ল'ব, আৰু বাকী আপোনালোকে সেই এপটো ইনষ্টল কৰাৰ পাছত ষ্ট'ৰ ছেকশ্যনত গ'লে এই গোটেইকেইটা ধৰক NCERT চামাৰিয়ে হওক বা যদি ই বুকছ কেইখন হয়, বা ধৰক আপোনালোকে টেষ্ট চিৰিজ যদি দিব বিচাৰে, ষ্ট'ৰ ছেকশ্যনত গ'লে আপোনালোকে সেইখিনি পাই যাব, আৰু তাৰপিছত আপোনালোকে প্ৰেক্টিচ কৰি থাকিব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানে। আপোনালোকে অলৰেডি প্ৰিপেয়াৰ কৰি আছে, গতিকে ফ্ৰী ভিডিঅ'সমূহো যদি আপোনালোকক লাগে আৰু তাৰ যদি ন'টিফিকেশ্যন আপোনালোকে পাব বিচাৰে, তেতিয়াহ'লে বেল আইকনটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো ক্লিক কৰি থ'ব, আৰু লগতে আপোনালোকৰ যিসমূহ বন্ধুৱে এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিব। থেংক ইউ।